কৃষ্ণ। শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যে হে পাপ আই সমস্ত ভক্তিপৰায়ণ পুহিতসকল, জয় জয়তে আপোনালোক সকলোলৈকে শ্ৰদ্ধা নিবেদন জনাইছোঁ। আমাৰ এটা শুদ্ধ প্ৰয়াস আপোনালোকৰ আগত আমি ব্যক্ত কৰিছোঁ। শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত ভক্তি ৰত্নাৱলী নামে এখন ভাগী গ্ৰন্থ আছে। সেই গ্ৰন্থভাগী আমি পৰ্যায়ক্ৰমে পাঠ আৰু আমাৰ সাধ্য অনুসাৰি ব্যাখ্যা কৰি যোৱাৰ এটা মানস কৰি আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব যাতে মহাপুৰুষ মাধৱ গুৰুজনাৰ অনুদিত পুথি ভক্তি ৰত্নাৱলী যাতে সুন্দৰভাৱে আপোনালোকৰ আগত ব্যাখ্যা দাঙি ধৰিব পাৰোঁ তাৰে আশা কৰা হৈছে। সৰ্বপ্ৰথমে এই গ্ৰন্থভাগী চমু দুআষাৰমান বক্তব্য আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এই ভক্তি ৰত্নাৱলী নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ এখনি অতি প্ৰসিদ্ধ ভক্তি তত্ত্বৰ শ্ৰেষ্ঠ গ্ৰন্থ। ভাৰতীয় ভক্তি ধৰ্মৰ ইতিহাসত শ্ৰীমদ ভাগৱত গীতা আৰু ভাগৱত পুৰাণৰ দৰেই অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ ইতিহাসতো কীৰ্তন ঘোষা আৰু নামঘোষাৰ দৰেই এই ভক্তি ৰত্নাৱলী গ্ৰন্থখিনি মাধৱদেৱৰ অনুদিত গ্ৰন্থভাগী স্থান গ্ৰহণ কৰিছে। পুৰাণ সূৰ্য ভাগৱতৰ সাৰ অংশৰে ৰচিত হোৱা ভক্তি ৰত্নাৱলীত সমস্ত শাস্ত্ৰ গৃহতত্ত্ব নিহিত হৈ থকা বুলি মহাপুৰুষ গুৰুজনাই নিজেই ব্যক্ত কৰিছে। তেখেতে এইদৰে ব্যক্ত কৰি লিপিবদ্ধ কৰিছে, ভক্তি ৰত্নাৱলী নামে নাই পতন্তৰ পৰম অমূল্য ৰত্ন ভকতজনৰ নিখিল বেদৰ সাৰ মহাভাগৱত সত্য ভক্তি পদ যাৰ অতুল মহত এতেকেহে সমস্ত বেদত শ্ৰেষ্ঠ সাৰ পৰম গোপনী ইটো সমস্তৰ শাস্ত্ৰ। সেই সুদীবৃন্দ, ভক্তি শব্দই সাধাৰণতে প্ৰেম, নিষ্ঠা, আসক্তি, অনুৰাগ আদি অৰ্থ প্ৰদান কৰে। ৰত্নাৱলী শব্দৰ অৰ্থ এনেধৰণৰ। ৰত্ন শব্দৰ মূলতে মূল্যৱান বুজোৱা হয়, শ্ৰেষ্ঠ সম্পদক বুজোৱা হৈছে। আৰু ৰত্ন শব্দৰ পাছত আৱলি যোগ হৈ শাৰী বা বংশৰ পৰম্পৰাৰ ইংগিত দিছে। গতিকে ৰত্নাৱলীয়ে অমূল্য ৰত্নৰ নিৰ্মিত এধাৰী মালাৰ ইংগিত দিয়ে। ভক্তি ৰত্নাৱলীখন অসমীয়ালৈ অনুবাদ কৰে যদিও গ্ৰন্থখনিৰ মূল আধাৰ আছিল বিষ্ণুপুৰী সন্ন্যাসী। এই বিষ্ণুপুৰী সন্ন্যাসী ভক্তি ৰত্নাৱলীখন শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই অসমীয়ালৈ অনুবাদ কৰে। আৰু এই অনুবাদ কৰোঁতে গুৰুজনাই আক্ষৰিকৰ ওপৰত বেছি গুৰুত্ব নিদি ভাৱানুবাদৰ নীতিহে তেওঁ গুৰুত্ব প্ৰদান কৰিছে।
বিষ্ণুপুৰী সন্ন্যাসীয়ে শ্ৰীমদ ভাগৱতৰ পুৰাণৰ 397টা শ্লোক বাছি লৈ তাৰ স্বকীয় 10টি আৰু ভক্তি সুদোদয়ৰ 2টি শ্লোক যোগ দি গ্ৰন্থখনি সংকলিত কৰি উলিয়ায়। ভক্তি ৰত্নাৱলীৰ কেইবাটাও টীকা পোৱা যায়। এনে টীকাৰ শ্ৰীধৰ স্বামীৰ সংস্কৃত ভাষাত ৰচিত কান্তিমালা প্ৰামাণ্য বুলি ধৰা হৈছে। বিষ্ণুপুৰী সন্ন্যাসীৰ শিষ্য ব্ৰহ্মানন্দই হাজোৰ কণ্ঠভূষণৰ মুখেদি শংকৰদেৱৰ পাণ্ডিত্যৰ কথা শুনি গুৰুজনাই এই গ্ৰন্থ প্ৰেৰণ কৰে আৰু গুৰুৰ নিৰ্দেশত মাধৱদেৱে গ্ৰন্থখানি পুংখানুপুংখভাৱে বিচাৰ কৰি ভক্তি আৰু এক শৰণৰ মাহাত্মাৰ গুৰুত্ব প্ৰদান কৰা এই গ্ৰন্থখনি অসমীয়ালৈ ভাঙনি কৰি উলিয়ায়। ভক্তি ৰত্নাৱলীৰ বিৰচনবিলাক 13টা ভাগত বিভক্ত কৰা হৈছে। ভক্তি বিৰচন, সৎসংগ বিৰচন, অৰ্চন বিৰচন, বন্দন বিৰচন, দাস্য বিৰচন, সখ্য বিৰচন, এই সকলো বিৰচনৰ এনেদৰে বিশিষ্ট শিতানত শ্ৰেণীবিভক্ত কৰা নাছিল পূৰ্বৰ যি সংস্কৃত ৰত্নাৱলী বিষ্ণুপুৰীৰ দ্বাৰা ৰচিত। ভক্তি ৰত্নাৱলীৰ প্ৰথম বিৰচনত ভক্তিৰ সাধাৰণ পৰিচয় দাঙি ধৰি ভক্তিভক্ত আৰু ভগৱানৰ মহিমাসূচক 122টা মূল শ্লোক সংযোজিত হৈছে। মহাপুৰুষ মাধৱদেৱে এই শ্লোকসমূহক 294টা পদ দুলৰি আৰু ছবিৰ ছন্দত ভাঙনি কৰিছে। গতিকে সেই সুধীবৃন্দ, জয় জয়তে আপোনালোকৰ আশীৰ্বাদ ফিৰত লৈ এই মহা ৰত্নময় গ্ৰন্থভাগে আপোনালোকৰ আগত পাঠ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত যদি কোনোবাখিনিত ভুল ত্ৰুটি হৈ যায়, পুৰোহন ছাৰ যদি আপোনালোকৰ মূৰকাশী নহয়, আপোনালোকৰ নিজৰে এজন ভক্ত বুলি ভাবি আপোনালোকৰ চৰণ ধৰা হীৰত লৈ এই গ্ৰন্থভাগি আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। শ্ৰী শ্ৰীকৃষ্ণায় নমঃ। শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে। বসুদেব সূত্রং কৃষ্ণ কংসসানুরমর্দন দৈবকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগদ্গুরু হরি রাম রাম রাম। দুর্গং করতি বাসালং পঙ্গুং লঙ্ঘয়তে গিরিম যৎকৃপাতমহং বন্দে পরমানন্দ মাধব। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। কৃষ্ণ। ভক্তি ৰত্নাৱলী গ্ৰন্থৰ আৰম্ভ পদ। জয় জয় কৃষ্ণ কৃপা অমিত সাগৰ যাৰ পদ হেমন্ত বিৰিঞ্চি মহেশ্বৰ মহাবিশ্ব দুহিতৰে যাৰ লৈলে নাম হেন কৃষ্ণ পদে কৰো সদায় প্ৰণাম। জয় জয় কৃষ্ণ কৃপা অমিত সাগৰ যাৰ পদ হেমন্ত বিৰিঞ্চি মহেশ্বৰ।
এই জগত সাগৰৰ এই ভৱসাগৰত এক অমিত স্বৰূপ কৃষ্ণ ভগৱন্ত পুৰুষৰ চৰণ আৰু সেই জয় জয়কাৰ কৰা হৈছে ভগৱন্ত পুৰুষৰ যি কৃষ্ণ নাম কৃষ্ণ স্বৰূপ। ব্ৰহ্মা মহেশেও ভগৱন্তৰ পদত সেৱা কৰি এই ভৱ সংসাৰ অমিত প্ৰাণ কৰি আছে আৰু সেই হেন কৃষ্ণ পদে আমি সকলোৱে প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। গুণ কাল কৰ্ম মায়া অধীন যাৰ নিয়ন্ত্ৰণত থাকে, যাৰ কটাক্ষত সৃষ্টি পালন হয়, সেইজন মহাযোগীশ্বৰ মহেশ্বৰক জয় জয়তে প্ৰণাম জনোৱা হৈছে। গুণ কাল কৰ্ম মায়া অধীন যাহাৰ কৰে কটাক্ষতে সৃষ্টি পালন সংসাৰ হেন মহেশ্বৰ কৃষ্ণ নিত্য নিৰঞ্জন সদায়ে প্ৰণাম তান অৰুণ চৰণ মোৰ নিজ গুৰুৰ দি সৰজ দুৰাই দিও উপদেশ মোক কৃপা দৃষ্টি চাই। হে মহেশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্ত, তুমি নিত্য নিৰঞ্জন, তুমি আগতেও আছিলা, বৰ্তমানেও আছা আৰু আগলৈও থাকিবা। তুমি সমস্ত জীৱৰ আনন্দদাতা। তোমাক আমি তোমাৰ অৰুণ চৰণত আমি সদায় প্ৰণাম জনাই আছো। গুৰুৰ হৃদয় হিচাপে তুমি আমাৰ হৃদয়ত থাকি, তুমি আমাৰ মনত থাকি, তুমি আমাক উপদেশ দিয়া, তুমি আমাক কৃপা দৃষ্টি কৰা। তোমাৰ কৃপা দৃষ্টি অবিহনে তোমাৰ গুণ নাম শ্ৰৱণ কীৰ্তনৰ আমাৰ সৌভাগ্য নহয়। হে প্ৰভু, হে মহেশ্বৰ, তোমাৰ কৃপা গুণেহে আমি তোমাৰ গুণনাম, তোমাৰ ভক্তি, তোমাৰ চৰণ পদৰ তলত সাৱধান কৰিবলৈ আমি সৌভাগ্যৱান হ'ম। পদবন্ধে নিবন্ধিব তজুগুণ ছয় জানি কৃপাময় মুক্ত হুয়ুক সদ কৃষ্ণ পাদ পদ্ম দুই হৃদয়ত ধৰি গুৰুৰ চৰণ মনে শিৰোগত কৰি। হে পৰম পুৰুষ ভগৱন্ত পৰমানন্দ, তোমাৰ পাদপদ্ম দুই হৃদয়ত ধৰি আমি গুৰুৰ চৰণ চিন্তা কৰি মনে শিৰোগত কৰি তোমাৰ গুণানুকীৰ্তন কৰিবলৈ আগবাঢ়িছোঁ। এইখিনিত যদি কোনোবাখিনিত অপৰাধ হৈ গৈছে, সৰ্বঅপৰাধখিনি ভঞ্জন কৰিব। ভক্তি ৰত্নাৱলী গ্ৰন্থ ভাগৱত সাৰ মূৰ্খ মাধৱে পদ কৰিলা প্ৰচাৰ। এই গ্ৰন্থভাগি ৰচনা কৰিবলৈ যাওঁতে শ্ৰী শ্ৰী মাধৱ গুৰুজনাই নিজকে মূৰ্খমতী বুলি অভিহিত কৰিছে। তেওঁ পাণ্ডিতৰ পৰিচয় দিয়া নাই। তেওঁ দাসৰো দাস, কাণদাস বুলি ভাবি নিজক এজন মূৰ্খ বুলি বিবেচনা কৰি এই পদখিনি ৰচনা কৰিছে। আৰু সেয়ে ভগৱন্তক তেওঁ বাৰে বাৰে কৃপাদৃষ্টিৰ কথা প্ৰাৰ্থনা কৰিছে। তেওঁ কৃপাৰ অবিহনে এনে বিৰল পদ ৰচনা কৰিবলৈ সক্ষম নহয়। এইটো তেওঁ মন আৰু ভাৱেৰে প্ৰকাশ কৰিব বিচাৰিছে। হেৰা কৃষ্ণক স্মৰণে আৰম্ভৰ সিদ্ধি হওক বোলো কৰ জোৰে শুনা সবাহত লোক অল্পমতি ভূয়াবৰ কৰিলো আৰম্ভ জানি মহাজনে নকৰিবা ও পালম্ভ
গৰুড় উৰায় জৈতপী সমনুই পাখা অনুৰূপে পক্ষী তেবে কি নুৰুই। তোমাৰ গুণানুকীৰ্তন কৰিবলৈ, তোমাৰ ভাৱ প্ৰকাশ কৰিবলৈ, তোমাৰ গুণানুকীৰ্তনৰ পদ ৰচনা কৰিবলৈ আমাৰ শক্তি নাই। আমি অবুধ, আমি দুৰ্বল। তোমাৰ হওক মহাজন, তোমাৰ হওক ভক্ত, তোমাৰ হবে আমাৰ এই পদৰ ৰচনা, এই পদৰ যি নিবন্ধ কৰিছোঁ, এই পদখিনিক যাতে তোমাৰ হবে ভুল নধৰি, উপালম্ভ নকৰি তোমাৰ বাবে সাদৰে গ্ৰহণ কৰিবা। এজন মূৰ্খমতী লোকে লিখা বুলি তোমালোকে ভাবি এই পদখিনি তোমাৰ বাবে গ্ৰহণ নকৰিবা। আৰু আমি যি পদ লিপিবদ্ধ কৰা হৈছে, সেই পদ আমাৰ ভাষা অনুসৰিহে আমি লিখিব বিচাৰিছোঁ। কোনো এটা পক্ষী নিজৰ ভাষাৰ যি শক্তি, সেই শক্তিৰ জৰিয়তেহে তেওঁ উৰিব পাৰে। তেওঁ যিমান শক্তি, সিমান শক্তি সাধ্য অনুসৰিহে তেওঁ পদ ৰচনা কৰিব পাৰে। গতিকে গুৰুজনাৰ সামৰ্থ্য অনুসৰি যি পদ ৰচনা কৰিছে, আৰু সেই পদ ৰচনা কৰোঁতে যদি কোনোবাখিনিত ভুল ত্ৰুটি হৈ গৈছে, শব্দৰ গাঁথনি যদি আগাপিছা হৈছে, সমস্ত অপৰাধৰ পৰা অপৰাধী নকৰি সকলো মহামান্য পণ্ডিতসকলে যাতে মহাপুৰুষ মাধৱ গুৰুজনাই অনুদিত বিৰচিত এই গ্ৰন্থভাষী সাদৰে গ্ৰহণ কৰিব বুলি ভাবি তেওঁ প্ৰাৰ্থনা জনাইছে। হে ৰাম, যদিও অনুচিত হয় মোৰ ইটো কৰ্ম, তথাপিতো মহন্ত নৰ ক্ষমা ধৰ্ম, হেন দানি মোৰ যত দুখ পৰিহৰি, কৃষ্ণ কথা ৰসপান কৰা কৰ্ণ ভৰি। যদি মোৰ এই কৰ্ম যদি অনুচিত বুলি আপোনাসকলৰ বিবেচনা হৈছে, তথাপিতো মহন্তজনৰ যি ক্ষমা ধৰ্ম, সেই ক্ষমা ধৰ্মৰ জৰিয়তে ক্ষমা কৰিব বুলি আমি আশা কৰিছোঁ। মোৰ দুখ পৰিহাৰ কৰি কৃষ্ণ কথা যদি ৰসপান কৰিব পৰা যায়, আপোনাসকলে এই গ্ৰন্থভাগী আদৰণি কৰিব। আৰু তেখেতে আৰু ক'বলৈ বিচাৰিছে, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, যাক শুনি আতি অন্তৰ্জাতীয় নিষ্ঠৰ। এই কৃষ্ণ কথা শ্ৰৱণৰ জৰিয়তে যিসকল আমি সমাজত অন্তৰ্য বুলি বিবেচনা কৰোঁ, অন্তৰ্য জাতি, অৱহেলিত জাতি বুলি যাক বিবেচনা কৰিছোঁ, তেওঁ কৃষ্ণ কথাৰ শ্ৰৱণৰ জৰিয়তে সমস্ত এই ভৱসংসাৰ ধৰি মুক্তি লাভ কৰিছে। গতিকে সেই মহাপণ্ডিত, সেই মহামান্য, সেই ভক্তসকল আপোনাসকল এই কৃষ্ণ কথাৰ শ্ৰৱণৰ জৰিয়তে যাতে মুক্তি লাভ হয়। আৰু মোৰ এই কৃষ্ণ কথা পদ ৰচিবলৈ যাওঁতে যি ভুল হৈছে, সেই ভুলৰ প্ৰতি আপোনালোকে মহন্তৰ ক্ষমাগুণে ক্ষমা কৰি আপোনালোকে যাতে সাদৰে গ্ৰহণ কৰে, সেয়ে তেওঁ প্ৰাৰ্থনা জনাইছে। জানি শুনা আন যত তেজিয়া চাতুৰি, আছিলন্ত সন্যাসী নামত বিষ্ণুপুৰী। হে ৰাম পৰম মহন্ত মহা জনমাজে হার, তেন্তে কৰিলন্ত ভাগৱত হাৰুদাৰ। এজন সন্যাসী বিষ্ণুপুৰী নামে মহন্ত আছিল, আৰু সেই মহন্তৰ জৰিয়তে ভাগৱতৰ যি সাৰ অংশ, যি সাৰ তত্ত্ব এই গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰিবলৈ তেওঁ চিন্তা কৰিছিল। ভক্তিৰত্ন অলি নামে নাই পতন্তৰ, পৰম অমূল্য ৰত্ন ভকত জনৰ। মতি অনুসাৰে পদ নিবন্ধিব আৰ,
কৃষ্ণৰ প্ৰসাদে সকলোকত প্ৰচাৰ। এই ভক্তি ৰত্নালী নামে যি গ্ৰন্থ, এই গ্ৰন্থ আৰু অন্য পাবলৈ নাই। ইয়াত যি ভাৱাৰ্থ, যি গৃহতত্ত্ব, যি পদৰ শৈলী, এই গ্ৰন্থৰ মাহাত্ম্য আৰু অন্য গ্ৰন্থত পোৱা নাযায়। আৰু এই গ্ৰন্থভাগি সম্পূৰ্ণ ভাগৱতৰ মূল সাৰতত্ত্ব হিচাপে অনা হৈছে। আৰু মোৰ মতি অনুসৰি এই পদখিনি নিবন্ধিছোঁ। কৃষ্ণ প্ৰসাদ আমাৰ প্ৰতি হওক, আৰু এই কৃষ্ণৰ প্ৰসাদ গ্ৰহণাপন্ন কৰি যাতে লোকৰ মাজত এই ভক্তি ধৰ্ম প্ৰচাৰ হয়, সেই উদ্দেশ্যে এই গ্ৰন্থভাগি ৰচনা কৰা হৈছে। মই ৰাম মহাজন হবৰ সন্মত অনুসৰি, কৃষ্ণৰ কীৰ্তন ৰূপ মংগল আচৰি। ভক্ত হমে মাধৱক কৰি আহে অলি, বিৰচিলা বিষ্ণুপুৰী ভক্তি ৰত্নাৱলী। ৰাম নিখিল বেদৰ সাৰ মহাভাগৱত, সত্য ভক্তি পদ যাৰ অতুল মহত। বেদৰ মূল সাৰভাৱ, বেদৰ মূল তত্ত্ব এই মহাভাগৱত, যি প্ৰকাশ ভক্তিৰ জৰিয়তে হৈছে, ই ক'তো পাবলৈ নাই। ই অতুল মহৎ। হেতেকেহে সমস্ত বেদত শ্ৰেষ্ঠ তই, পৰম গোপনীত সমস্ত শাস্ত্ৰ। মহা অন্ধকাৰময় দুৰ্ঘোৰ সংসাৰ, আকতৰি বাক প্ৰতি ইচ্ছা আছে যাৰ। সমস্ত জীৱকুল এই ভৱ সংসাৰত জন্মগ্ৰহণ কৰি যি দুখ কষ্টৰ মাজেদি এই সংসাৰত সাবদুবু খাব লগা হৈছে, সমস্ত জীৱৰ ভিতৰত মনুষ্য জীৱই ঈশ্বৰ ভক্তি কৰিবলৈ প্ৰস্তুত, সামৰ্থ্য। আৰু সেয়েহে সমস্ত মানৱ জীৱনৰ প্ৰতি বিষ্ণুপ্ৰিয় সন্ন্যাসীয়ে আবেদন জনাইছে, নিবেদন জনাইছে যে এই ভৱসংসাৰ তৰি যাবৰ কাৰণে এই মহাভাগৱত সমস্ত শাস্ত্ৰৰ মূল তত্ত্বসাৰ থকা নিগম কল্পতৰ ভাগৱত শাস্ত্ৰ, আৰু সেই ভাগৱত শাস্ত্ৰৰে মূল তত্ত্বসমূহ এই গ্ৰন্থত নিবন্ধ কৰা হৈছে। আৰু এই গ্ৰন্থৰ জৰিয়তে যাতে এই ভৱসংসাৰ তৰি যাব পাৰি, তাৰ বাবে সমস্ত মানৱ জীৱনক অনুৰোধ কৰিছে। তাক কৃপা কৰি যিটো মহামুনি ভোকে, পৃথিৱীত ব্যক্ত আনি কৰিলা উৎসুকে। আত্মা প্ৰকাশ কৈতো প্ৰদীপ সাক্ষাৎ, ভকতি অমিত ৰহ পৰিপূৰ্ণ জাত। আকে শুনি ঐক্য লোকে তৰুক সংসাৰ, হেন বুক গুৰু পদে কৰো নমস্কাৰ। মহামুনি ভোকে ব্যাসৰ মুখেদি এই ভাগৱত শ্ৰৱণ কৰি সমস্ত জীৱৰ কল্যাণৰ বাবে এই ভাগৱত শাস্ত্ৰ আমাৰ এই মৈত্ৰত প্ৰচাৰ কৰিলে। আৰু সেই সমস্ত ভাগৱত প্ৰচাৰ কৰিবলৈ যাওঁতে গুৰুৰ পদ চিন্তা কৰি শুকদেৱে ৰাজা পৰীক্ষিতৰ আগত এই ভাগৱত প্ৰকাশ কৰিলে। ধৰ্ম অৰ্থ কাম মুখ্য পুৰুষাৰ্থ চাৰি, ফুৰে যত লোকে আৰ উপায় বিচাৰি। কৃষ্ণৰ ভকতি তাৰ পৰম উপায়, মহাপুৰুষাৰ্থ আত পৰে আন নাই। মানৱী জনম সফল কৰাৰ চাৰিটা পুৰুষাৰ্থ আছে, ধৰ্ম অৰ্থ কাম মোক্ষ। এই চাৰি পুৰুষাৰ্থ সাধনৰ কাৰণে সমস্ত লোকে যি উপায় বিচাৰি ফুৰি মুক্তি বিচাৰে, সেই সমস্ত উপায়ৰ মূল বস্তু হ'ল কৃষ্ণ ভকতি
আৰু এই কৃষ্ণৰ ভক্তিৰ জৰিয়তে এই 4 পুৰুষাৰ্থ সাধন কৰি মানৱী জনম সফল কৰা উপায় দিছে। আৰু এই পুৰুষাৰ্থৰ বাদে কেৱল বেদব্যাস ঋষিয়ে পৰমাৰ্থ তত্ত্ব ভাগৱত শাস্ত্ৰত নিবন্ধন কৰিছে। নিবন্ধিলা ভাগৱত শাস্ত্ৰত হৰিষি আন জ্ঞান কৰ্ম মানে ভক্তিৰ সাধন এহি পৰমাৰ্থ অৰ্থ বেদব্যাস ঋষি নিবন্ধিলা ভাগৱত শাস্ত্ৰত হৰিষি আন জ্ঞান কৰ্ম মানে ভক্তিৰ সাধন জানিবা নিশ্চয়ে যত কহিলো লক্ষণ ভক্তি হে প্ৰধানময়ী জানিয়া মনত মিলিল উৎসুক মোৰ আর সংগ্ৰহ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই এই গ্ৰন্থৰ জৰিয়তে জনাব বিচাৰিছে যে ভক্তিৰ যি সাধন প্ৰক্ৰিয়া, এই ভক্তি সাধনৰ জৰিয়তে পৰম পুৰুষ ঈশ্বৰৰ পদ, পৰম পুৰুষ ঈশ্বৰৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হয়। এই কথা মোৰ প্ৰমাণ হ'ল। মই ভাগৱতৰ যি মূল ৰস, যি তত্ত্ব, সাৰ কাহিনী শাস্ত্ৰভাগী ৰচনা কৰিলোঁ আৰু তাৰ লগে লগে মোৰ মানৱী জনম সফল হৈছে বুলি মোৰ নিজৰ বোধ হৈছে। সেয়েহে মাধৱ গুৰুজনাই ঘোষাত উল্লেখ কৰিছে, যাদৱ যদুনন্দন মাধৱ মধুসূধন তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাক লৈলো ইবাৰ করুণাময় হৰি কমলাপতি মোৰে দশাৰিবা নাৰায়ণ অৰুণ চৰণৰ তলে হৰি কমলাপতি সত্যে সত্যে পখিলো হৰি চৰণত হৰণ লৈলোৱে হৰি নাৰায়ণ মানৱী জনম সফল কৰিলোৱে হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ শৰণে লৈলো অৰ্থাৎ ভক্তিৰ যি মাধ্যম, ভক্তিৰ জৰিয়তে তেওঁ মানৱী জনম সফল কৰিলোঁ বুলি তেওঁ ঘোষণা কৰিছে। কেৱল মাধৱ গুৰুজনাই এই ঘোষণা দিব পাৰিছে, সমস্ত মানৱ জীৱনে আজিলৈকে এই ঘোষণা দিব পৰা নাই। কাৰণ মাধৱ পুৰুষৰ, ভগৱন্ত পুৰুষৰ লগত যি ভক্তি সান্নিধ্য, যি ভক্তি ভাৱ গঢ়ি তুলিছিল, তেওঁ বিশ্বাস হৈছিল আৰু তেওঁ নিজৰে আত্মবিশ্বাসৰ জৰিয়তে মানৱী জনম যে সফল হৈছে এই কথা তেওঁ নিজ মুখেৰে নিবন্ধ কৰিছে। হে ভক্তি পৰশোলোক চয় কৰায় কথা ন শুনা যেন মতে মোৰ উপজিল জ্ঞান ভাগৱত নামে এক অমিত সাগৰ আছে হেন কথা শুনো মুখত লোকৰ। আমাৰ এই ভৱ সংসাৰত এখন অমিতময় সাগৰৰ কথা আমি শুনিবলৈ পাইছোঁ, নাম ভাগৱত শাস্ত্ৰ। আৰু এই ভাগৱতত অমিত সাগৰৰ দৰে অহৰ্নিশে বৈ আছে।
আৰু এই ভাগৱত অমিত সাগৰৰ কথা মই মহাপণ্ডিত মহামান্য লোকসকলৰ মুখত শুনিবলৈ পাইছোঁ। আৰু সেই গুৰুৰ মুখেৰে শাস্ত্ৰ শুনি পঢ়ি এই অমিত সাগৰত বুৰ দিবলৈ মই যত্ন কৰিছোঁ। গুৰু মুখে শাস্ত্ৰ পাতে আপুনি পঢ়িলো, ভাগৱত অমিত সাগৰে বুৰ দিলো। কৃষ্ণৰ করুণা দিব্য পরম অঞ্জন, কৰিলে নিৰ্মল মোৰ হৃদয় লোচন। যিদিনাই এই অমিত সাগৰত মই ডুব দিলোঁ, সেইদিনাৰ পৰাই মোৰ হৃদয় নিৰ্মল হৈ মোৰ চকু দৃষ্টিশক্তি বাঢ়িল আৰু ভগৱন্ত পুৰুষক মই দৃষ্টিগোচৰ বা দৃষ্টি দিবলৈ সক্ষম হল। দেখিলো কৃষ্ণৰ ভজন ৰত্ন পাছে, ভাগৱত অমিত পয়োধি মাজে আছে। পৰম অমূল্য ইটো হৰি ভক্তি ৰত্ন, আকৌ উদ্ধাৰিতে মোৰ কৈল মহাযত্ন। হৃদিগত কৃষ্ণৰ আদেশ অনুসৰি, বৈষ্ণৱৰ প্ৰীতি অৰ্থে আনিলো উদ্ধাৰি। এই সমস্ত বৈষ্ণৱ উপকাৰৰ, সমস্ত বৈষ্ণৱৰ কল্যাণৰ হকে এই ভাগৱতৰ পদ, ভাগৱত শাস্ত্ৰৰ পৰা পৰম অমূল্য ৰত্ন সাৰ কাঢ়ি অনা হৈছে। সমস্ত বৈষ্ণৱসকলে যাতে এই কৃষ্ণ নাম, এই ভক্তি পন্থা গ্ৰহণ কৰি এই ভৱ সংসাৰ যাতে তৰি যাব পাৰে, এই ভৱ সংসাৰৰ যি অমিতময় সাগৰ, সেই অমিত প্ৰাণ কৰি যাতে উদ্ধাৰ হ'ব পাৰে। আৰু সেইকাৰণে বৈষ্ণৱৰ প্ৰতি থকা মোৰ যিটো শ্ৰদ্ধা প্ৰীতি, আৰু সেই অৰ্থে মই এই পদ উদ্ধাৰি অনা হৈছে। হে ৰাম, যিটো কণ্ঠে পিন্ধি ৰত্ন পৰম উজ্জ্বল, কৰে হালংকিত তাৰ পুৰুষ সকল। থাকে মাত্ৰ ৰত্নাৱলী যদি বা গৃহত, অজ্ঞান আন্ধাৰ তাৰ গোচয় সমস্ত। আমাৰ সমস্ত পুৰুষ বা নাৰীসকলে যি অলংকাৰ পিন্ধি ৰূপ লাৱণ্য সজাই তুলিব বিচাৰে, কিন্তু ভাগৱতে কৈছে যদি ভক্তি ৰত্নাৱলী এই কণ্ঠভাগী যদি তেওঁ হৃদয়ত গ্ৰহণ কৰে, তেওঁ সম্পূৰ্ণ কণ্ঠত এই ৰত্ন পৰিধান কৰি উজ্জ্বলতা প্ৰকাশ পাব, তেওঁ এজন হালংকিতা পুৰুষ হিচাপে পৰিগণিত হ'ব। আৰু যদি এই মহাভাগৱত ৰত্ন সদৃশ এই কণ্ঠভাগী যদি গৃহত থাকে, গৃহৰ সমস্ত আন্ধাৰ উজ্জ্বল হৈ এখন সংস্কাৰী মুখী ঘৰ হৈ থাকিবলৈ হ'ব। যিটো পঢ়ে শুনে আৰু বিচাৰে সৰ্বথা, তাৰ হিত সাধিবে ক ইটো কোন কথা। জানি ভক্তি ৰত্নাৱলী মহাগুণ অতি, কৰি উক শ্ৰদ্ধা অতি সুকীৰ্তি সম্পত্তি। হে ৰাম শ্ৰৱণতে প্ৰেম উপজাৱে কৃষ্ণ পাৱে, পুৰে যত মনোৰথ যেই জীৱা চাৱে। ভাগৱতে আছে হেন বুলিলা বচন, তোমাৰ কি তত যত্ন কিবা প্ৰয়োজন। ইহাৰ উত্তৰ সাৱধানে শুনি উক, পৰম বিষয়ী কৰ্ম জৰ যত লোক। লাগিবে আলাস বহু কথা শুনি তাৰ, এক কথা শুনিবে শকতি আছে কাৰ।
নাহিকে আলাস যাৰ শ্ৰদ্ধা শুনিবাক লাগে তাৰো অৱশ্যে কুটুম্ব পুহিবাক। যিসকল লোকৰ কৃষ্ণ কথা শুনিবলৈ আলস্য হয়, যি কথা এটা কথা শুনিবলৈ ভাগৰুৱা হয়, এই কৃষ্ণ কথা শুনিবলৈ তেওঁ আহক। তেওঁ কৃষ্ণ কথা শুনিলে আলস্য ভাৱ দূৰ হ'ব, তেওঁ মনলৈ প্ৰশান্তি আহিব, আনন্দ আহিব। আৰু এই বিষয় সংসাৰখন কৰি যাবৰ বাবে বা কুটুম্ব পুহিবৰ বাবে এই কৃষ্ণ কথাই মহৌষধি হিচাপে কাম কৰিব। হে ৰাম মোৰ এইটো, হে ৰাম নপায় অৱসৰ ভাগৱত নুশুনিব, মোৰ এইটো কীৰ্তৰ তাহাৰ শ্ৰদ্ধা হৈব। যিসকলে এই ভাগৱত শুনি ভাল নাপায়, যিসকলে এই ভাগৱত শুনিবলৈ অৱসৰ নাপায়, তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা থাকিব। কৰিলো সংগ্ৰহ মই তাকে লক্ষ্য কৰি, নানা প্ৰকৰণ সন্ত্ৰে চুলুকক উধাৰি। এই কথাকে লক্ষ্য কৰি মই এই নিবন্ধ কৰিবলৈ বিচাৰিলোঁ, যাতে সমস্ত মনুষ্য জন্ম, মনুষ্য জীৱ যাতে এই ভৱসংসাৰৰ পৰা উদ্ধাৰ হ'ব বিচাৰে। কেইবা বৈষ্ণৱ আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আপোনালোকৰ আগত। আমাৰ বক্তব্য ৰখা তেনেধৰণৰ অভ্যাস নাই, কিঞ্চিত অভ্যাসে কৰিছোঁ আপোনালোকৰ লগত থাকি ভাগৱত চৰ্চা কৰি যোৱা। গতিকে আমি এই মহা গ্ৰন্থভাগী পৰ্যায়ক্ৰমে পাঠ কৰি যাম বুলি ভাবিছোঁ, প্ৰতি সপ্তাহত দুদিনকৈ, শনিবাৰ আৰু দেওবাৰ। গতিকে সেই বাপ বৈষ্ণৱ, সেই আই মাতৃসকল, আপোনালোকে এই ভাগৱত কথা শ্ৰৱণ কৰক। আৰু এই ভাগৱত কথা শ্ৰৱণ কৰি আপোনালোকে কৃতাৰ্থ হওক, আপোনালোকৰ কল্যাণ হওক। আপোনালোকক এইখিনি এতিয়া অনুৰোধ জনাইছোঁ, মোৰ এই ভাগৱত অনুষ্ঠানটি ইউটিউবৰ চেনেলটিক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আপোনালোকে কাষতে থকা ঘণ্টাটি বজাই দিব। সকলো এই ভক্তি ৰত্নাৱলীৰ যি ভাগৱত কীৰ্তন শ্ৰৱণ, এই অধ্যায়খিনি শুনিবৰ বাবে আপোনালোকে যাতে সকলোতকৈ প্ৰথমে আপুনি শুনিবলৈ পায়, তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আশীৰ্বাদ শিৰোধাৰ্য কৰি আমি আজি এই ভক্তি বিলোচনৰ মংগলাচৰণ ইমানতে সামৰিব বিচাৰিছোঁ। শেষৰ এফাকি পদ গাই আমি আজিৰ পৰা আপোনালোকৰ পৰা বিৰাম বিচাৰিছোঁ। কৰিলো সংগ্ৰহ মই তাকে লক্ষ্য কৰি, নানা প্ৰকৰণ সন্তে চুলুকক উধাৰি। বিচাৰিয়া যত হাৰ পাইলো 12 স্কন্ধে, এক বাক্য কৰি আনি লিখিলো প্ৰবন্ধে। কৃষ্ণ হৰি ৰাম হৰি